অসমৰ ছবিগৃহত সগৌৰৱেৰে চলি আছে অসমীয়া ছবি হলিউডৰ সিনেমাৰ লগত ফেৰ মাৰিব পৰা এখন ছবি পিশাচ নতুন নতুন সোৱাদেৰে ৰুচি সম্পূৰ্ণ এখন ব্যতিক্ৰম ছবি হৈছে পিশাচ নতুন নতুন সোৱাদেৰে ৰুচি সম্পূৰ্ণ এখন ব্যতিক্ৰমী ছবি হৈছে পিশাচ সৱল কাৰিকৰীভাৱে নিৰ্মাণ কৰা এখনি অসমীয়া সিনেমা দৰ্শকে আশা কৰাতকৈ অধিক ভাল হৈছে বুলি ছবিখন চাই অহা দৰ্শকৰ পৰা জানিব পৰা গৈছে অসমৰ ছবিগৃহসমূহত বৰ্তমান হাউসফুল হিচাপে পৰিগণিত হৈছে এই অসমীয়া ছবি পিশাচ বড় ভাল লাগিছে ৰিয়েল দেখাইছে ভাল আউট অফ 10 মই দিম মইতো 9 দিম 9.5 দিছো 9.5 দিছো 5 নাই দিয়া আৰু সিনেমাখন ব্যতিক্ৰম এটা দৰ্শকে চাই পিনে ক'ব কিমান ব্যতিক্ৰম হৈছে আৰু সিনেমাখন চোৱাৰ পিছত দৰ্শকে কিবা এটা ভাবিব বাধ্য হয় আৰু আমি এইটো আগতে কৈছিলো যে সিনেমাখন চাই কমসে কম মানুহৰ মূৰত এসপ্তাহ পিশাচ হৈ থাকিব এতিয়া দৰ্শক যিজনে গোটেই ছবিখনক জীৱন্ত কৰি তুলিছে আৰু আমাৰ লগত আছে ক্ৰিয়েটিভ প্ৰডিউচাৰ মৃণাল ডেকা তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছবিখনত প্ৰতিটো ক্ষেত্ৰতে যে অভিনয় ক্ষেত্ৰতে হওক বা বেকিং স্ক'ৰৰ ক্ষেত্ৰতে হওক বা সাউণ্ড ডিজাইনৰ ক্ষেত্ৰত হওক বা কালাৰ ছেপাৰেশ্যনৰ ক্ষেত্ৰতে হওক গোটেইখিনি সৰ্বাংগ ৰূপত এটি পাৰফেক্ট আউটপুট দিবলৈ সক্ষম হৈছে আৰু আমি আশাবাদী যে এনেধৰণৰ ছবিয়ে আমাৰ ছবি ইতিহাসক যে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত তেনেকুৱা জনাৰ চিনেমা নাই তো আমাৰ কাৰণে এইটো বহুত ৰিস্কি কাৰবাৰ আছিল যে আমি মানুহে কেনেকৈ একচেপ্ট কৰিব কিন্তু এতিয়া আমি বহুত আমি সুখী বুলি ক'ব লাগিব কাৰণ আমাৰ এক্সপেৰিমেণ্টটো অলমষ্ট এটা জাষ্ট আমাক আশা এটা দিছে যে কি ইয়েছ একচেপ্ট কৰিছে বা অসমতো এনেকুৱা চিনেমা চাব মানুহ আহিছে বা মানুহে সেইখিনি আমাক যিটো হাউচফুল হৈছে তাৰ পৰা গম পোৱা গৈছে আৰু আমাৰ পৰা পজিটিভ ৰেছপন্স আৰু ধৰক আপুনি কোৱাৰ নিচিনা মানুহবিলাকে কৈছে যে আউটষ্টেণ্ডিং বা কিছুমানে হলিউডৰ লগত কিছুমানে বলিউডৰ লগত কম্পেয়াৰ কৰিছে এইটো আমি কৰা নাই তেখেতসকলে কৰিছে আপুনি নিজে শুনিছে এইটো বস্তু তো সেই বস্তুটো জানি ভাল লাগিছে যে কি আমিও লাহে লাহে এটা সৰু এটা ষ্টেপ দি পিনে আমিও এটা ইণ্ডাষ্ট্ৰিটো আমি আগুৱাই লৈ যোৱাৰ চেষ্টা কৰি আছোঁ আমি স্পীচলেছ বুলি কওঁ আমি প্ৰথমে চাই আছোঁ নৰ্মেলি বাট লাহে লাহে যোনটো গৈ আছে লাষ্টত একশ্যনছবোৰ ইমানেই ৰিয়েল লাগিছে আমি ফেচ কৰিব পৰা নাই ইমানেই ৰিয়েল দেখাইছে বহুত ভাল লাগিলে চাই বহুত আগবাঢ়িছে ইমানটো এক্সপেক্টেশ্যনছ নাছিলে বাট বহুত ভাল লাগিলে চাই মেলি ভাল লাগিলে বহুত বেছি ভাল লাগিলে আৰু একদম ৰিয়েলিষ্টিক হয় যোনবোৰ দেখিছোঁ আৰু তেনেকৈ ইমান আছামিজ ফিল্ম চাইছোঁ কিন্তু এখন বহুত বেছি ভাল হৈছে পিশাচ নাই চোৱা বহুত বেছি ভাল লাগিলে আল্টিমেট চাবলৈ আহক সকলোৱে পিশাচ বহুত ধুনীয়া ফিল্ম হয় আছামিজ ইণ্ডাষ্ট্ৰী আৰু বহুত বেছি ভাল লাগিলে বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান জীৱ বিজ্ঞান গণিত ইংৰাজী ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয় আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় ইয়াত পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয় 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ 25 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী বিজ্ঞান গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ দূৰ-দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ বেকআপ পৰিষ্কাৰ পানী সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে ঠিকনা KK বৰুৱা পথ গেছনপুৰ যোৰহাট যোগাযোগৰ নম্বৰ 9435435044